আধুনিক অসমৰ নিৰ্মাতা মহান মুক্তিযোদ্ধা আৰু বিচক্ষণ ৰাজনীতিবিদ অসমৰ প্ৰথম জনা মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পবিত্ৰ পুণ্যতিথিত মই তেখেতৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ভাৰত ৰত্ন বৰদলৈদেৱে জাতিটোৰ প্ৰতি আগবঢ়োৱা অপৰিসীম অৱদানক স্মৰণ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে 5 আগষ্টৰ দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰাৰ বাবে ব্যৱস্থা কৰি আহিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে আজীৱন অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবে স্বদেশ প্ৰেমৰ অতুলনীয় নিদৰ্শন দেখুৱাই থৈ গৈছিল। কেবিনেট মিছন গ্ৰুপিং প্ৰস্তাৱৰ বিৰোধিতা কৰি থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰি আৰু পাহাৰ ভৈয়ামত বাস কৰা অসমবাসীৰ মাজত সম্প্ৰীতিৰ এনাজৰী শক্তিশালী কৰি বিশ্বৰ বুকুত অসমীয়া জাতিক সগৌৰৱে থিয় হ'বলৈ তেখেতে সাহস আৰু প্ৰেৰণা দিছিল। লোক কল্যাণ দিৱস উদযাপনে এইগৰাকী মহান জননেতাৰ জীৱন কৰ্মৰাজি ৰাজনৈতিক দৰ্শন আৰু তেখেতৰ নেতৃত্বত কম সময়ৰ ভিতৰতে ৰাজ্যখনে প্ৰগতিৰ দিশত যি সবল খোজ পেলাইছিল তাক অসমৰ নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে প্ৰেৰণা যোগায়। এই দিৱসৰ উদযাপনে ভাৰত ৰত্ন বৰদলৈদেৱৰ আদৰ্শৰে উদ্বুদ্ধ হৈ মা ভাৰতী আৰু অসমীয়াই সেৱাত নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ আমাক উৎসাহ আৰু প্ৰেৰণা দিছে। ৰাজ্যৰ কৰ্মচাৰীসকলে অসমৰ বিকাশৰ বাবে এক বিশেষ ভূমিকা পালন কৰাৰ প্ৰয়োজনীয়তা আছে। আমি প্ৰতিটো মুহূৰ্ততে মনত ৰখাৰ প্ৰয়োজন যে এইখন আমাৰ জননী, আমাৰ জন্মভূমি। আমাৰ লগত যিসকলৰ ইণ্টাৰফেচ হয়, যাৰ লগত আমি কথা পাতো, যাক আমি সেৱা কৰাৰ বাবে চেষ্টা কৰোঁ, তেখেতসকলৰ আন কোনো নহয়, তেখেতসকল আমাৰে আত্মীয়, আমাৰে কুটুম্ব। চৰকাৰখনক যেতিয়া আমি ভিতৰৰ পৰা দুৰ্বল কৰোঁ, আমি আন কাকো দুৰ্বল নকৰোঁ, আমি আমাৰ পৰিয়ালটোক দুৰ্বল কৰোঁ। চৰকাৰখনক যেতিয়া আমি দুৰ্বল কৰোঁ, আমি আন কাকো দুৰ্বল নকৰোঁ, আমাৰ ভৱিষ্যতক আমি দুৰ্বল কৰোঁ। যেতিয়া চৰকাৰখনলৈ আহিব খোজা এটা টকাও যদি আমাৰ কৰবাত আমাৰ ভুলৰ কাৰণে চৰকাৰখনলৈ নাহে, কৰবাত এখন নতুন মেডিকেল কলেজ হোৱাৰ ৰাস্তা বন্ধ হৈ যায় আৰু 10 বছৰ পিছত সেই মেডিকেল কলেজখন নোহোৱা বাবে মোৰ ল'ৰাটোৱে হয়তো মেডিকেল পঢ়াৰ সুবিধা নাপাব। কোনোবা এটা স্থানত এটা টকা নহা বাবে বা ডক্টৰ এজনৰ পোষ্টিঙৰ ফাইলটো মই 3 বাৰৰ জাগাত 6 বাৰ কামটো ঢিলা কৰি দিয়াৰ বাবে কোনোবা এখন চিকিৎসালয়ত ডক্টৰজনৰ পোষ্টিং নহব। 2টা দিন পিছত মই খবৰ পাম যে মোৰ খুৰা ঢুকালে। কিয় ঢুকালে? সেই চিকিৎসালয়খনত ডক্টৰ নাছিল। কৰবাত নহয় কৰবাত আমি কৰা কামৰ প্ৰভাৱ আমাৰ নিজলৈকে উভতি আহে। কাৰণ এইখন আমাৰ ৰাজ্য, আমি প্ৰতিজনেই আমাৰ পৰিয়াল, প্ৰতিজনেই আমাৰ ভৱিষ্যত। শিক্ষকক নিযুক্তি লৈ আমি যেতিয়া খেলি মেলি কৰিম আৰু স্কুলখনত যেতিয়া গৈ শিক্ষকজন উপস্থিত নহব, আমাৰে কোনোবাই পঢ়াৰ পৰা বঞ্চিত হ'ব। পঢ়াৰ পৰা বঞ্চিত হোৱাৰ পিছত সেই ল'ৰাজন ডাঙৰ হৈ ক্ৰিমিনেল হ'ব আৰু ক্ৰিমিনেল হৈ মোৰ ঘৰতে আহি ডকাইতি কৰিব। সিদিনাখন আমি বুজি নাপাম যে এই ডকাইতজনৰ সৃষ্টিৰ কাৰণ ময়ো। মই ভাবো যে আমি কৰা প্ৰতিটো কামৰে এটা ক্ৰিয়া আৰু এটা প্ৰতিক্ৰিয়া থাকে। চৰকাৰ এখন যেতিয়া ফেচিলিটেটৰ হয়, চৰকাৰ এখনে যেতিয়া শাসন কৰাৰ পৰিৱৰ্তে
মানুহক সহায় কৰাৰ ভূমিকাত অৱতীৰ্ণ হয় তেতিয়া সমাজৰ পৰিৱৰ্তন হয় আৰু চৰকাৰখনৰ ব্যৱস্থাক যেতিয়া আমি এক্সপ্লইট কৰিম সিস্টেমৰ ভিতৰৰ পৰা আমি যেতিয়া চৰকাৰখনক দুৰ্বল কৰি দিওঁ সেই চৰকাৰখন কেতিয়াও সফল হ'ব নোৱাৰে আৰু চৰকাৰখন সফল হ'ব নোৱাৰিলে ৰাজ্যখন বিকাশৰ গতিত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে কেইদিনমান আগতে মই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গৈছিলো এগৰাকী ভদ্ৰ মহিলা মই সুধিলো খুৰী কিয় আহিছে অফিচত বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ হাজবেণ্ড অসম চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰিছিলে গেজেটেড অফিচাৰ তেওঁৰ পেঞ্চনটো মোৰলৈকে ট্ৰান্সফাৰ হোৱা নাই তাৰ কাৰণে মই ইয়াত আহিছো বোলে আপোনাৰ পেঞ্চন লাগে আপুনি দিছপুৰত যাব লাগে ডিসি কোৰ্টত আপোনাৰ কি মই তেখেত যে মোৰ স্বামী আছিলে সেই কথাটো ডিসি জনে লিখি দিব লাগে এতিয়া এই নিয়মটো কোনে বনাল এজন কাৰ্যালয়ত কাম কৰা মানুহ 40 বছৰ মই একেলগে কাম কৰিলো কি আমাৰ অফিচত এনেকুৱা এখনো ডকুমেন্ট নাথাকে যে অমুক মোৰ পত্নী বুলি আমাৰ ডকুমেন্টেশন ইমানেই নাথাকে যে ডিসি জনৰ সাৰ্টিফিকেট নহলে আমি ক'ব নোৱাৰো এই ব্যৱস্থাসমূহৰ নিৰন্তৰ প্ৰতিবেদন পৰিৱৰ্তন লাগে এজন যেতিয়া জিলা উপায়ুক্তই সাৰ্কেল অফিচাৰে দেখে যে চৰকাৰৰ নীতি নিয়মৰ কাৰণে আমি মানুহক সেৱা কৰিব পৰা নাই আমি তাক সংশোধনৰ বাবে আমি চৰকাৰক ক'ব লাগে কাৰণ প্ৰশাসন ওৱান ৱে ট্ৰেইন নহয় সংবাদ হ'ব লাগিব ইজনে সিজনৰ কথা ক'ব লাগিব যে এই সমস্যাটো মুখ্য সচিবক লগ কৰি যে স্যাৰ আমি কষ্ট পাই থাকো চৰকাৰৰ এই গাইডলাইনখনৰ কাৰণে আমি কৰিব নোৱাৰো আপোনালোকে মোক সৰু কৰি দিয়ক যদি আধাৰ কাৰ্ডত মোৰ দেউতাৰ নাম লিখা আছে তাতকৈ আৰু মোক ডাঙৰ প্ৰমাণ কি লাগে যদি আধাৰ কাৰ্ডত লিখা আছে যে মোৰ দেউতাৰ নাম কৈলাশনাথ শৰ্মা ডিসি জনক তাতকৈ আৰু কি প্ৰমাণ লাগে কাৰণ আধাৰ কাৰ্ডখন বনাওঁতেইতো প্ৰমাণ লোৱা হৈছে যে মোৰ দেউতা তেওঁ হয় নে নহয় সাহসী পৰিৱৰ্তন লাগিব যদি আমি সাহসী পৰিৱৰ্তন কৰিব নোৱাৰো প্ৰশাসন কেতিয়াও ৰাইজৰ ওচৰ চাপি নাযায় দুই এজনে মোক ক'ব যে স্যাৰ মানুহজনে কি জানি সেকেন্ড ম্যাৰেজ কৰি থৈ দিছে কেনেকে নদি ইনকুৱাৰী কৰি তেনেকুৱা কেছ কেইটা আহিব 5টা আহিব 10টা আহিব প্ৰশাসন হৈছে বহুজন সুখায় বহুজন হিতায় এটা অদ্ভুত কেছ এটা মনত ৰাখি 99 জনক হাৰাশাস্তি কৰাটো প্ৰশাসন নহয় এটা এভালুয়েশন হ'ব লেট হিম ফেস এটা গণ্ডগোলীয়া ব্যৱস্থা আহিব তাক আমি চাই লম কিন্তু তাৰ কাৰণে 99 জন নিৰী মানুহক হাৰাশাস্তি কৰাৰ প্ৰয়োজনীয়তাটো ক'ত থাকিব পাৰে আমি এটা অদ্ভুত পৰিৱৰ্তনৰ কাৰণে নিজক সাজু কৰিব লাগে কি দৰকাৰ আছে এনেকে ডিৰেক্টৰ জনে মাতি আনিব ভাই মাক মাতিবা এদিন দুআষাৰ পাতি লম হৈ গল লিখি দিলে যে আই হেভ টক টু হিম ফিনিশ আৰু কি প্ৰমাণ লাগে মই মুখ্য সচিব ডাঙৰীয়াক ক'ব খোজো সহিটো মোৰ লব সাহসী পৰিৱৰ্তনৰ কাৰণে ৰাজ্যখনক সাজু কৰক যদি সাহসী পৰিৱৰ্তন নহয় বা লিপ সাৰ্ভিস আমি পৰিৱৰ্তন কৰিব নোৱাৰো আজি দিনটোত মোৰ পিতৃ কোন বুলি সুধি জিলা উপায়ুক্তৰ তাত আজি দিনটোত 12,000 এপ্লিকেশন জমা হৈ আছে গোটেই অসমখনত 12,000 মানুহে নিজৰ বাপেকৰ নাম চৰকাৰৰ পৰা লিখাবৰ কাৰণে ঘূৰি আছে আজি দিনটো এই ধৰণে প্ৰশাসন নচলে মানুহ এটা সময়ত অশান্ত হৈ পৰে আৰু মানুহৰ মাজত আমি অশান্তি আমি একো সহায় কৰিব নোৱাৰো ৰাস্তা ঘাট বনাই দিব নোৱাৰো স্কুল কলেজ কৰিব নোৱাৰো চাকৰি দিব নোৱাৰো অন্তত আমি বাপেকৰ নামটোকে লিখি দিব পাৰো যে তোমাৰ দেউতাৰ নাম ইয়ে আছিল এইখিনিও যদি কৰিব নোৱাৰো আমি
প্ৰশাসনক কেতিয়াও ৰাইজৰ ওচৰ চপাই আমি লৈ যাব নোৱাৰো অসম চৰকাৰৰ জল জীৱন মিছনে আৰম্ভ কৰা জলদূত নামৰ বিশেষ আঁচনিখনে আমাৰ জল জীৱন মিছনৰ সমগ্ৰ ধাৰণাটোকে ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছিল মই আজিৰ এই দিনটোত ৰাষ্ট্ৰীয় স্বীকৃতি পোৱা এই জলদূত আঁচনিখনক বা প্ৰগ্ৰেমটোক আমি স্বীকৃতি দিছো পিছত ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে মই জল জীৱন মিছনৰ মিছন ডাইৰেক্টৰ কৈলাশ কাৰ্তিক আৰু এই আঁচনি ৰূপায়ণত অতিকে নিবিড়ভাৱে জড়িত হৈ থকা অৰ্ণৱ কুমাৰ বৰুৱাক আমি পুনৰ এবাৰ অভিনন্দন জনাইছো নগাঁও জিলাত প্ৰথমবাৰৰ বাবে পাল ফাৰ্মিং মুকুতাৰ সন্ধান আমি কওঁ মণি মুকুতা কিন্তু মুকুতাৰ সন্ধান আমি কেতিয়াও কৰা নাছিলো নগাঁও জিলাৰ উপায়ুক্ত আৰু আমাৰ গোটেই টিমটোৰ জৰিয়তে আজি প্ৰথমবাৰ অসমত মুকুতাৰ সন্ধান কৰিবলৈ ব্যৱস্থা কৰা হৈছে মই নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ বিশ্বজিৎ চক্ৰৱৰ্তী আৰু শংখ প্ৰবাল চান্দিল্যক অভিনন্দন জনাইছো আৰু নগাঁৱৰ এই পাল ফাৰ্মিঙৰ যিটো ব্যৱস্থা আমি ইনোভেশ্যন অসমত আৰম্ভ কৰিছো সি যাতে আৰু বিস্তাৰ আৰু প্ৰসাৰ লাভ কৰে তাৰ বাবে মই তেখেতসকলক আহ্বান জনাম আৰু ইয়াক ৰেপ্লিকেট কৰিবৰ বাবে মই আমাৰ আন জিলাসমূহক আহ্বান জনাম ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লাইকা আৰু দধিয়া বনগাঁৱৰ সমস্যা অসমবাসী অৱগত একোখন জিলাৰ বিশেষ পৰিস্থিতি এটা সম্প্ৰদায়ৰ মানুহক আন এখন গাঁৱলৈ লৈ যোৱাটো ভীষণ আৰু জটিল সমস্যা মিচিং সমাজত থকা এই লোকসকলক আমি যেতিয়া দাধিয়া আৰু লাইকাৰ সুৰক্ষা আৰু তেওঁলোকৰ সুৰক্ষাৰ কাৰণে আমি আন এখন গাঁৱলৈ লৈ যাব ওলাইছিলো বহু বাধা আৰু বিঘিনিৰ আমি সন্মুখীন হৈছিলো যোৱা 10 বছৰ ধৰি এই প্ৰচেষ্টা অব্যাহত আছিল আমি সফল হোৱা নাছিলো আজি আমি লাইকাৰ ডিগ্ৰেডেড যিখিনি লাইকা বনগাঁৱৰ যিখিনি আমাৰ লোক আছিল তেওঁলোকক আজি আমি সুন্দৰভাৱে তিনিচুকীয়া জিলাতে আজি আমি তেওঁলোকক পুনৰ সংস্থাপন দিব পাৰিছো মানুহৰ জীৱনলৈ নিৰাপত্তা উভতি আহিছে আৰু তেখেতসকলে আজি এটা নতুন জীৱন আৰম্ভ কৰিবলৈ সক্ষম হৈছে এতিয়াও দধিয়াৰ পৰা বহু লোক লৈ যাবৰ বাবে বাকি আছে কিন্তু সমস্যা এটা সমাধান যদি হয় সেই সমস্যাই আন সমস্যাটোকো সমাধানৰ পথ দেখুৱায় মিছন বসুন্ধৰা বগীবিলৰ কাষত থকা নন কেডেষ্ট্ৰেল মাটি কেডেষ্ট্ৰেললৈকে আমি ৰূপান্তৰ কৰাৰ লগে লগে লাইকা দধিয়াৰ আন অৱশিষ্ট লোকসকলকো আমি নতুন জাগালৈ লৈ আহিব পাৰিম তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নিল পাল আমাৰ ডিভিজনেল ফৰেষ্ট অফিচাৰ ডিগবৈ টিচি ৰঞ্জিত ৰাম আৰু জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে এই সমস্যাৰ সমাধানৰ বাবে কৰা প্ৰচেষ্টা আৰু সফলতাৰ বাবে মই তেখেতসকলক অভিনন্দন কৰিছো আৰু এই গোটেই কেইটা আদৰ্শমূলক সেৱাৰ বাবে আজি আমি এই গোটেই বিষয়া কৰ্মচাৰীসকলক আমি কৰ্মশ্ৰী সন্মানেৰে আৰু আমি তেখেতসকলক পুৰস্কাৰেৰে আজি আমি তেখেতসকলক কৃতজ্ঞ অসমবাসীৰ হৈ আমি অভিনন্দন আৰু ধন্যবাদ জনাইছো যে আমাৰ ৰাইট টু পাব্লিক সাৰ্ভিস এক্ট তাৰ অধীনত আমি লোকসেৱা দিৱস লোকসেৱা পুৰস্কাৰ ইয়াৰ লগত আমি থাৰ্ড কম্পোনেন্টটো আনিছো লোকসেৱাৰ অধিকাৰ আমি লোকসেৱা পুৰস্কাৰ দিছো আমি লোক কল্যাণ দিৱস পালন কৰিছো কিন্তু লোকসেৱাৰ অধিকাৰ
is very, very important component of entire concept of public welfare. অহা 2 অক্টোবৰ তাৰিখে আমি অসমৰ লোক কল্যাণ আয়োগক ইতিমধ্যে লোক কল্যাণ আমাৰ কমিশনাৰ চিফ কমিশনাৰ আমি নিযুক্তি কৰিছো 2 অক্টোবৰৰ পৰা আমি লোক কল্যাণ অধিকাৰক আমি ৰাইজৰ বাবে মুকলি কৰি দিম ৰাইজে নিজৰ কাৰ্যালয়ত কাম কাজ নহলে ৰাইজে আয়োগৰ ওচৰত অভিযোগ দিব পাৰিব আৰু আয়োগে সেই অভিযোগসমূহ নিষ্পত্তি কৰি য'ত বোনাফাইডি মিষ্টেক আছে তাক শুধৰাবৰ কাৰণে চেষ্টা কৰিব আৰু য'ত মেলাফাইডি আছে তাক জৰিমনা বিহাৰ বাবে ব্যৱস্থা ল'ব মই আজি আমাৰ সভাত আমাৰ চিফ কমিশনাৰ উপস্থিত আছে মই ভাবো যে যদি আমি ডিমিষ্টিফাই নকৰো we have to demystify the word disposal in 2 kinds dispose favorably dispose negatively আমাৰ মাজত অফিচাৰ সকলকো মই আহ্বান কৰিম যে যিবিলাক পোৰ্টেলৰ শব্দই কনফিউজন ক্ৰিয়েট কৰে সেই শব্দবিলাক যিমান সোনকালে পাৰো আমি নোহোৱা কৰিব লাগে লোক কল্যাণ দিৱসৰ দিনা এই কাৰণে কথাখিনি মই কোৱাৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিছো কাৰণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সেইগৰাকী ৰাজনৈতিক ব্যক্তি আছিলে যোনে প্ৰথমবাৰৰ বাবে এখন আধুনিক অসমৰ কল্পনা কৰিব পাৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ সেই প্ৰাক যি স্বাধীনতাৰ যি মুহূৰ্ত আছিল প্ৰাক মুহূৰ্ত আৰু পৰৱৰ্তী মুহূৰ্ত এই গোটেই সময়ছোৱাত গোপীনাথ বৰদলৈ ডাঙৰীয়াই এখন আধুনিক অসম নিৰ্মাণৰ বাবে নিৰন্তৰ কাম কৰিছিল স্বাধীনতা আন্দোলনত তেখেতৰ ভূমিকা আৰু স্বাধীনতা আন্দোলনৰ সমান্তৰালভাৱে গ্ৰুপিঙৰ পৰা অসমক ৰক্ষা কৰাত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰ্বত সমান ভূমিকা আৰু অসমত আমাৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ বাবে তেখেতৰ ট্ৰাইবেল বেল ব্লক আদি নিৰ্মাণ কৰাৰ দৰে সুদূৰ প্ৰসাৰী চিন্তাধাৰাৰ লগত আন এটা দিশ সদায় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ জীৱনত সমাহিত হৈ আছিল সেয়া আছিল এখন আধুনিক অসমৰ সপোন মই আশা কৰো সেই যুগজয়ী নায়ক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই যিখন আধুনিক অসমৰ কল্পনা কৰিছিল সেই আধুনিক অসমখন ৰূপায়ণৰ বাবে আমাৰ চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলে নিজক আকৌ এবাৰ সমৰ্পিত কৰিব আৰু আজি এই লোক কল্যাণ দিৱসৰ দিনা আকৌ এবাৰ অসমৰ প্ৰশাসন যন্ত্ৰক ৰাইজৰ ওচৰ চপাই লৈ যাবৰ বাবে নিজৰ ব্যক্তিগত আৰু সামূহিক অৱদান আগবঢ়াব আজিৰ এই দিনটোতে আমি অসম চৰকাৰৰ বিষয়াসকলক বিশেষকৈ যিসকলে লিডাৰশ্বিপ দিয়ে নেতৃত্ব দিয়ে তেওঁলোককো আমি কৰ্মশ্ৰী বঁটাৰে প্ৰশাসনৰ বাবে আগবঢ়োৱা উৎকৃষ্টতম সেৱাৰ বাবে আমি তেখেতসকলক পুৰস্কাৰ প্ৰদান কৰোঁ 2016-17 বৰ্ষত আৰম্ভ হোৱা এই বঁটাক আমি প্ৰতি বছৰে এটা সফলতাৰ কাহিনীৰ লগত জড়িত কৰি তাক আমি এক প্ৰেৰণাৰ প্ৰতীক ৰূপে চিহ্নিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো বহু সময়ত আমাৰ ব্যক্তিগত সফলতা থাকে জিলা প্ৰশাসন ৰাজ্যিক প্ৰশাসনত কাম কৰোতে আমি মানুহৰ জীৱনৰ পৰিৱৰ্তন কৰো কিন্তু আমি একোটা দায়িত্বত থাকি চৰকাৰৰ বাবে আৰু জাতিৰ বাবে বৃহত্তম সেৱা আমি কেনেকৈ কৰিব পাৰো
how we can change the life of people across the board. আগতে এই বঁটা আমি জিলা পৰ্যায়ত কৰা কিছু আদৰ্শমূলক কামৰ বাবে প্ৰদান কৰিছিলোঁ। কিন্তু যদি কিছুমান সেৱা আমি ৰেপ্লিকেট কৰিব নোৱাৰো আৰু সেই বিষয়জন তাৰ পৰা বদলি হৈ অহাৰ লগে লগে সেই যিটো প্ৰয়োগ সেই প্ৰয়োগটো তাতে সমাপ্তি হৈ যায় আৰু ইয়াত যদি এটা প্ৰণালীবদ্ধ সংশোধন সোমাই নাথাকে তেনেহলে সেই সু আৰু মহান কামবিলাকৰ পিছতো আমি তাক কৰ্মশ্ৰী বঁটা প্ৰদানৰ যিটো মানদণ্ড তালৈকে আমি অনা নাই। তাৰ পৰিৱৰ্তে যিবিলাক সেৱাই মানুহৰ জীৱন সুচল কৰিব পাৰে, সিস্টেমেটিক ৰিফৰ্ম কৰিব পাৰে আৰু চৰকাৰক ৰাইজৰ ওচৰলৈ বহল ভিত্তিত আগুৱাই লৈ যাব পাৰে, তেনে ব্যৱস্থাসমূহকে আমি কৰ্মশ্ৰী বঁটাৰে প্ৰেৰণা দিবলৈ চেষ্টা কৰিছো। লোকসেৱা পুৰস্কাৰ হ'ল এটা বিশেষ পুৰস্কাৰ যি অসম চৰকাৰৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলক সামৰি লয়। সাধাৰণতে আমি প্ৰশাসনিক ব্যৱস্থাত দেখো যিকোনো বিভাগত হোৱা কাম কাজৰ বাবে বা সেই বিভাগৰ সফলতাৰ বাবে মন্ত্ৰীজনক সন্মানিত কৰা হয় আৰু কিছু কিছু ক্ষেত্ৰত বিষয়াজনক সন্মানিত কৰা হয়। কিন্তু নেপথ্যৰ আঁৰত থাকি যিসকলৰ প্ৰচেষ্টাত এই কৰ্মই সফলতাৰ মুখ দেখা পায় তেওঁলোকক সাধাৰণতে আমি ৰাইজৰ সন্মুখলৈ উলিয়াই নানো। একোটা সফল জীৱন স্বীকৃতি অবিহনে তেওঁলোকৰ কৰ্মদিনৰ সামৰণি পৰে। 2022 চনত আমি সিদ্ধান্ত লৈছিলো যে নেপথ্যৰ আঁৰত থাকি চৰকাৰখনক শক্তি দিয়া, সামৰ্থ্য দিয়া এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক আমি লোকসেৱা বঁটাৰে পুৰস্কৃত কৰিম। এই বঁটাত আমি 25,000 টকাৰ এটা সন্মান ৰাখি আগবঢ়াওঁ, এখন মানপত্ৰ প্ৰদান কৰোঁ আৰু এই কৰ্মচাৰীজনৰ চাকৰি কাল আমি এবছৰলৈ তেওঁলোকৰ চাকৰি কাল আমি বৃদ্ধি কৰোঁ। 2022 বৰ্ষত আমি আৰম্ভ কৰা এই বঁটাই প্ৰথম বছৰ 10 গৰাকী কৰ্মচাৰীক আমি ৰাজ্যিক বঁটা আৰু 89 গৰাকী কৰ্মচাৰীক আমি জিলা পৰ্যায়ত লোকসেৱা বঁটা প্ৰদান কৰিছিলোঁ। 2023 চনত আমি 75 গৰাকী চৰকাৰী কৰ্মচাৰীক আমি লোকসেৱা বঁটা প্ৰদান কৰিছিলোঁ। এই বছৰ আমি ৰাজ্যিক পৰ্যায়ত 10 গৰাকী আৰু জিলা পৰ্যায়ত 37 গৰাকী লোকক আমি লোকসেৱা পুৰস্কাৰেৰে সন্মানিত কৰিছোঁ। এই লোকসেৱা পুৰস্কাৰৰ বাবে এটা অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু শেষত বিভিন্ন অসম আৰক্ষী আৰু ভাৰত চৰকাৰৰ বিশেষ এজেন্সিসমূহৰ দ্বাৰা তেওঁলোকৰ কৰ্ম সংস্কৃতি বিশেষকৈ ইন্টিগ্ৰিটিৰ ওপৰত আমি এটা বেকগ্ৰাউণ্ড চেক কৰাৰ পিছতহে এই বঁটা আমি আগবঢ়াওঁ। ফলত এই বঁটা যিসকলে লাভ কৰে স্বাভাৱিকতে তেওঁলোকে পৰীক্ষাৰ এটা কসটিশীলত উত্তীৰ্ণ হৈ এই বঁটা লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰে। স্বাভাৱিকতে এই বঁটা লাভ কৰা
প্ৰতিজন কৰ্মচাৰী আমাৰ বাবে এক আদৰ্শৰ স্বৰূপ আৰু তেখেতসকলক আজি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্যতিথিত আমি তেখেতসকলক সন্মান জনাবলৈ পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ সমগ্ৰ ৰাজহুৱা সেৱাক শিথিল সুষম আৰু অতি সহজতে ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা চলাই আহিছে। তাৰ লগে লগে কৰ্মচাৰীসকলৰ প্ৰয়োজনীয় সমস্যাসমূহ পূৰণৰ বাবেও আমি প্ৰচেষ্টা কৰিছোঁ। আপোন ঘৰ আঁচনিয়ে হওক, শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ আঁচনিত চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ বিপৰীতে উইদাউট মৰ্টগেজ আমি সোলাৰ লগাবৰ বাবে আৰম্ভ কৰা ব্যৱস্থাই হওক, মেডিকেল ৰিইম্বাৰ্সমেন্টৰ ক্ষেত্ৰত আমি আৰম্ভ কৰা নতুন আঁচনিয়ে হওক, এই গোটেই আঁচনিসমূহে আজি আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাজত এক নতুন কৰ্ম সংস্কৃতিৰ সৃষ্টি কৰিছে। যোৱা কিছুদিনৰ পৰা বিভিন্ন ৰাজ্যত বিভিন্ন কাৰণত মই ভ্ৰমণ কৰাৰ সুবিধা পাইছিলোঁ আৰু এই ভ্ৰমণসমূহৰ সময়ত মই দেখা পাইছিলোঁ যে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক আমি এটা ডিফিকাল্ট সিচুৱেশ্যনত থাকিও আমি যিমানখিনি তেওঁলোকৰ কাৰণে কৰিবৰ বাবে চেষ্টা কৰোঁ, ভাৰতৰ আগশাৰীৰ ৰাজ্যসমূহতো এনে প্ৰচেষ্টা আৰম্ভ হোৱা নাই। আজি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলে প্ৰায় 50% হাৰত, অলপ কম 3-4 পইণ্ট কম, আমি ডিয়াৰনেছ এলাউন্স লাভ কৰোঁ। পশ্চিমবংগ আমাতকৈ যথেষ্ট আগবঢ়া ৰাজ্য। পশ্চিমবংগত আজিৰ দিনত চৰকাৰী কৰ্মচাৰীসকলে 14% ডিএ লাভ কৰে। মানুহৰ মাজত ধাৰণা যে পশ্চিমবংগ অসমতকৈ আগবঢ়া ৰাজ্য, কিন্তু আজিও যদি কোনোবাই গুগল কৰে, 1 মিনিট লাগে যে ডিএ ইন ৱেষ্ট বেংগল, ডিএ ইন আসাম, আপোনালোকে দেখা পাব যে আমাৰ ৰাজ্য চৰকাৰখনে চৰকাৰী কৰ্মচাৰীসকলক প্ৰতিটো দিনতে, প্ৰতিটো মুহূৰ্ততে আমি এটা উপযুক্ত সংস্কৃতি, ৰাজহুৱা সংস্কৃতি আমি দিবলৈ প্ৰচেষ্টা কৰোঁ। অসম সচিবালয় আমি গ্ৰহণ কৰা এটা ডাঙৰ সিদ্ধান্ত যে ডেপুটি সেক্ৰেটাৰী লেভেললৈকে গৃহ, মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু বিত্ত বিভাগক বাদ দিলে আৰু কোনো বিভাগতে এচিএছ বিষয়া নাথাকিব। ই এক ডাঙৰ সিদ্ধান্ত আমি লৈছোঁ, যোনে আমাৰ সচিবালয় তৃতীয় শ্ৰেণীত নিযুক্তি হোৱা কৰ্মচাৰীসকলৰ বাবে এটা আগলৈ যোৱাৰ বাবে এটা ডাঙৰ পাথৱে এটা আমি মুকলি কৰি দিছোঁ। এই ব্যৱস্থা অহা কিছুদিনৰ ভিতৰত আমি ৰূপায়ণ কৰিম, যাতে ডেপুটি সেক্ৰেটাৰী পৰ্যায়ত থকা অসম অসামৰিক সেৱাৰ প্ৰতিগৰাকী বিষয়া ফিল্ডত গৈ কাম কৰিব পাৰে, অভিজ্ঞতা অৰ্জন কৰিব পাৰে আৰু প্ৰশাসনক নেতৃত্ব দিব পাৰে। ৰাজনীতি কৰা ব্যক্তিসকলৰ বাবে কেতিয়াবা কেতিয়াবা অমৃত মন্থন কৰাৰ আগতে বিষ পান কৰিবই লাগিব। আৰু বিশেষকৈ যোৱা 24টা বছৰত মোৰ ৰাজনৈতিক জীৱনৰ পৰা মই দেখা পাইছোঁ যে য'তেই য'তে মই বিষ পান কৰাৰ সুযোগ পাইছোঁ, তাতে ৰাজ্যত কৰবাত নহয় কৰবাত এখন মেডিকেল কলেজৰ জন্ম হৈছে, কৰবাত নহয় কৰবাত বিশ্ববিদ্যালয়ৰ জন্ম হৈছে, কৰবাত নহয় কৰবাত সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰম্ভ হৈছে। গতিকে আমাৰ ৰাস্তা অমৃত পান কৰাৰ নহয়, আমাৰ ৰাস্তা হৈছে বিষ পান কৰা, যাতে জগতৰ বিষ আমি পান কৰিম আৰু প্ৰজাই অমৃতৰ ফল লাভ কৰিব পাৰিব। চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হ'ল, মুখ্যমন্ত্ৰীয়ে দাবী কৰিব যে ই মুখ্যমন্ত্ৰীৰ কৃতিত্ব, আন 10জনে ক'ব যে নহয় ই আমাৰ কৃতিত্ব। ৰাজনীতি কৰা নেতাসকলে কৃতিত্বৰ বাবে প্ৰতিযোগিতা চলাই যাব আৰু
ৰাইজে সিদ্ধান্ত লয় যে এই কামৰ বাবে আমি কাক কৃতিত্ব দিম। কিন্তু আমি কৃতিত্ব বিচৰাসকলে আমি জানো যে কি সকল ব্যক্তিৰ প্ৰচেষ্টাত এই কাম ফেৰা আমি সমাধান কৰিব পাৰিম। কিন্তু আমি ৰাজনৈতিক কৰা ব্যক্তিসকলে সেই সকল ব্যক্তিক স্বীকৃতি দিবলৈ কুণ্ঠাবোধ কৰোঁ। কাৰণ তেখেতসকলক স্বীকৃতি দিয়াৰ লগে লগে কৰবাত নহয় কৰবাত মোৰ স্বীকৃতি কমি যাব। এনে প্ৰচেষ্টাই অসমক আগুৱাই লৈ যাব নোৱাৰে। যোৱা 3টা বছৰত আমি মুখ্যমন্ত্ৰী হিচাপে মন্ত্ৰী হিচাপে আমি সকলোৱে ওচৰৰ পৰা লক্ষ্য কৰিছিলো যে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ইণ্ডিজেনাছ আৰু ট্ৰাইবেল ফেথ তথা কালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়াসকলে আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ বিষয়াসকলে কি ধৰণে এই গোটেই কামটো আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছিল। ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ দীপৰেখা কলি, ডক্টৰ নৱজিৎ দেউৰী আৰু ডক্টৰ ছবিনা হাছানে আমাৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা আৰু কেশৱ মহন্তৰ লগত একেলগে সুদীৰ্ঘ দিন এটা টিম হিচাপে কাম কৰিছিল। আৰু এই প্ৰচেষ্টাৰ ফলস্বৰূপে আমি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আমি দেখা পাবলৈ সক্ষম হৈছিলো। চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ঘোষণাৰ দিনা মন্ত্ৰী নন্দিতা গাৰ্লুচাৰ পৰা ৰঞ্জন শৰ্মালৈকে আগ্ৰহ আছিল যে সেই ঘোষণাৰ সময়ত মই যাতে দিল্লীত উপস্থিত থাকো। কিন্তু মই এটা কনচিয়াছ ডিচিশ্যন লৈছিলো যে এই ঘোষণাৰ সময়ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰীৰ লগত ৰঞ্জন শৰ্মা বহি থাকক, তাত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজন নাই। আৰু আপোনালোকে জানি ভাল পাব যে চৰাইদেউ যেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হৈছিল সেই সময়ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰীৰ লগত নতুন দিল্লীত আমাৰ এই টিমটো একেলগে বহি আছিলে। আমি ৰাজনীতি কৰা ব্যক্তিসকল তাৰ পৰা আঁতৰত আছিলো। মই বিশ্বাস কৰো যে আমাৰ অসমখনক যদি বিকাশৰ নতুন দিগন্তলৈ লৈ যাব লাগে, আমাৰ বিষয়া কৰ্মচাৰীসকলৰ যি ভাল কাম কৰ্মপ্ৰেৰণা তাক আমি সদায় স্বীকৃতি দিব লাগিব। মই আজি পুনৰবাৰ আমাৰ গোটেই টিমটোক, ডাইৰেক্টৰ আৰ্কিঅলজিৰ লগত কাম কৰা গোটেই টিমটোক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ অভিনন্দন জনাইছো।